ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখ শনিবাৰ। আজি হৈছে হনুমান জয়ন্তী। সেই উপলক্ষে সকলোকে মই হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে কমেণ্টত জয় শ্ৰীৰাম লিখিবলৈ নাপাহৰিব। আজি তিথি হৈছে পূৰ্ণিমা তিথি আৰু পূৰ্ণিমা তিথি থাকিব দেওবাৰে মধ্যৰাতি 4:22 পৰ্যন্ত। তাৰপিছত কৃষ্ণ প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ আৰু হস্তা নক্ষত্ৰ থাকিব আজি বিয়লি 5:10 পৰ্যন্ত। তাৰপিছত চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:18 পৰা 12:39 পৰ্যন্ত, আকৌ 3:58 পৰা 5:15 পৰ্যন্ত, আকৌ 5:47 পৰা 6:18 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:07 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:41। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ বাবে আজি আপোনালোকৰ ব্যস্ততাপূৰ্ণ দিন হ'ব, কিন্তু সফলতা লাভ কৰাত আপুনি আজি সুখী হৈ থাকিব। ইয়াৰ ফলত আপুনি ভাগৰুৱা অনুভৱ নকৰে। দিনটো দেখা গ'লে আপোনাৰ লাভজনক অৱস্থাতে থাকিব। নিজৰ উদ্দেশ্যৰ ওপৰত মনোনিৱেশ কৰি থাকক। ইয়াৰ ফলত আপোনাৰ আগবাঢ়ি যোৱাটো আপুনি সফল হ'ব। অভিজ্ঞ মানুহৰ লগত সময় কটালে আজি ভালকৈ কিবা এটা শিকিবলৈও আপুনি সহায় পাব আৰু আপোনাৰ ব্যক্তিগত উন্নতি কৰাটো আপুনি আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। চৰকাৰী কোনো বিষয় যদি আবদ্ধ হৈ আছে তেনেহ'লে এতিয়াৰ বাবে পৰিস্থিতি একেই থাকিব, গতিকে এই ক্ষেত্ৰত বেছি প্ৰচেষ্টা নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। বিত্ত সম্পৰ্কীয় বিষয়ত আজি কাকো বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি আজি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। পুৰণি বিবাদসমূহ পুনৰ উত্থাপন আজি হ'ব পাৰে, গতিকে আপুনি আজি অলপ এই ক্ষেত্ৰত সতৰ্ক হ'ব। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি এলেহুৱা ভাৱ বাঢ়িব পাৰে, গতিকে সক্ৰিয় হৈ থাকি নিজৰ পঢ়া শুনাবোৰ ভালদৰে কৰিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায় সন্দৰ্ভত লোৱা সিদ্ধান্ত ইতিবাচক হ'ব আৰু এজন ৰাজনৈতিক আৰু অভিজ্ঞ ব্যক্তিৰ সহায় আৰু পৰামৰ্শই আপোনাৰ ব্যৱসায়ত এক নতুন দিশ আনি দিব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ সহায়ে আপোনাৰ আজি মানসিক চাপমুক্ত কৰি ৰখাটো সহায় কৰিব আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰত আপুনি কিবা এটা সিদ্ধান্ত আজি ফলপ্ৰসূভাৱে ল'ব পাৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকৰ বিপদ হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আৰু নিৰ্দিষ্ট বস্তু এটা ক্ৰয় কৰাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি সুখৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক মজবুত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰতো ঘনিষ্ঠতা দেখা পাব। আজি আপোনাৰ আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে গাড়ী আদি চলালে আপুনি ভালদৰে আৰু সতৰ্কতাৰে চলাবলৈ যত্ন কৰিব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ ফলত আপোনাৰ আজি অসুবিধা বা আমনি পাব পাৰে, গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপুনি ব্যায়াম আদিতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো অতি ব্যস্ততাপূৰ্ণ হ'ব, কিন্তু আপোনাৰ কষ্ট অনুযায়ী ফলাফলো লাভ কৰিবলৈ পাৰিব। আৱেগিকভাৱে চিন্তা কৰাতকৈ ব্যৱহাৰিকভাৱে চিন্তা কৰাৰ সময় আহি পৰিছে, গতিকে সময়খিনি আপুনি ভালদৰে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব লাগিব। মহিলাসকলৰ বাবেও অনুকূল সময় হৈছে, গতিকে নতুন যোগাযোগৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ উপকাৰী ফলাফলো লাভ কৰিব। নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব, কাৰণ কামৰ বোজালৈ নিজকে আজি মানসিক চাপ অনুভৱ কৰিব পাৰে। গতিকে নিজৰ কামৰ প্ৰতি আপুনি সতৰ্ক হ'ব আৰু কাৰোবাৰ সহায় ল'লে আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰিবলৈ সক্ষম হ'ব। ঘৰত আত্মীয়ৰ আগমনৰ ফলত খৰচ আৰু কামৰ বোজা বৃদ্ধি পাব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ আজি দিনটো অলপ অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি পৰিকল্পনাৰে যদি আগবাঢ়ে তেনেহ'লে আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰিব আৰু খৰচ আপুনি নিয়ন্ত্ৰণ আজি কৰিব নোৱাৰে।
ঘৰ গাড়ী আদিৰ লগত জড়িত নথিপত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক কাৰণ এইবোৰ হেৰালে আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে কাম কৰিলে আপোনাৰ লাভৰ পথ আৰু অধিক মুকলি হ'ব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক উন্নতিও দেখা পাব মহিলাসকলে নিজৰ ভূমিকা অতি আজি ভালদৰে পালন কৰিব পাৰিব আৰু তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক ভাল প্ৰতিফলন দেখাৰ সম্ভাৱনা আছে কিন্তু নিয়োজিত লোকসকলে নিজৰ দক্ষতাক তেওঁলোকে প্ৰতিভা বিকাশিত কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকৰ সন্মান বৃদ্ধি পাব আৰু উচ্চ কৰ্তৃপক্ষৰ পৰা তেওঁলোকৰ পৰামৰ্শে তেওঁলোকৰ কামত সহায় কৰিব বৈবাহিক সম্পৰ্ক আজি মধুৰতাপূৰ্ণ থাকিব আৰু যিসকলৰ বিবাহ বয়স হৈছে তেওঁলোকৰ বাবে উপযুক্ত সম্পৰ্ক আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্ক আজি তীব্ৰতৰ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি থকা লোকসকলে সময় উলিয়াই উপযুক্ত জিৰণি ল'ব লাগিব আৰু যোগ আৰু ধ্যান ধাৰণাক নিজৰ দৈনন্দিন কাম-কাজত অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অতি ধনাত্মক হৈ আছে গতিকে আপোনাৰ সামৰ্থ্যৰে এটা কঠিন কাম আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি অনুভৱ কৰিবলৈ সহায় পাব কোনো আত্মীয় স্থানত অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো এক বিশেষ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আজি কোনো বিষয়ত খৰখেদা বা অসাৱধান নহ'ব এই সময়ত আপোনালোকে কোনো ধৰণৰ লটাৰী আদিৰ কামত জড়িত নহ'ব কাৰণ ইয়াৰ ফলত আপোনালোকৰ ধন হানি হোৱাৰ সম্ভাৱনা অধিক অপ্ৰয়োজনীয় বিবাদ আৰু যুক্তিৰ পৰা আজি আঁতৰত থাকক কাৰণ কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে অৱশ্যে আপোনাৰ বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰিবলৈ আপোনালোকে সক্ষম হ'ব ব্যৱসায়িক কাম-কাজৰ আজি উন্নতি দেখা যাব সম্প্ৰসাৰণ সম্পৰ্কীয় যিকোনো নতুন আশা আজি আপোনাৰ সফল হ'বলৈ গৈ আছে গতিকে যদি আপোনাৰ এই ক্ষেত্ৰত কোনো পৰিকল্পনা আছিলে তেনেহ'লে আজি সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সময় অনুকূল হৈ আছে কিন্তু আপুনি অলপ বিশ্লেষণ কৰিহে আপুনি বিনিয়োগ কৰিবলৈ যত্ন কৰিব এজন কৰ্মৰত ব্যক্তিয়ে আপোনালোকৰ সম্পৰ্কত লগত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি আজি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় তাৰ প্ৰতিও মন দিব পৰিয়ালৰ সদস্যৰ মাজত সঠিক সমন্বয় আৰু সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ ফলত আজি আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক অলপ অসাৱধানতাই আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে খাদ্যব্যাস সুসংগঠিত কৰি ৰাখক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লৈ উচিত চিকিৎসা গ্ৰহণ কৰক ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2 এতিয়া কৰ্কট ৰাশি জাতকৰ যিকোনো পৰিস্থিতিত আজি পজিটিভ হৈ থাকক আৰু অভিজ্ঞ লোকৰ লগত থাকিবলৈ যত্ন কৰক ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব আচৰিত ধৰণেৰে বৃদ্ধি পাব সন্তানৰ শিক্ষা আৰু কেৰিয়াৰ আদিৰ লগত জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ দ্বিধাদ্বন্দ্বত নাথাকিব যি আপোনালোকৰ ভাল হয় সেই মতে আপোনালোকে আগবাঢ়ি যাবলৈ যত্ন কৰিব আৰু অধিক যদি সমস্যা থাকে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ ল'ব আজি আপোনাৰ কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আৰু কোনো বিশেষ উদ্দেশ্যত আজি ভ্ৰমণো হ'ব লগা আছে গতিকে আজি ভ্ৰমণ কৰিলে আপোনাৰ আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব কিছুমান ক্ষেত্ৰত গাফিলতিৰ ফলত আপোনাৰ আজি লোকচান হ'ব পাৰে গতিকে সময়ত সেইবোৰ ঠিক কৰিবলৈ যত্ন কৰিব আৰু আজি আপুনি সাৱধানে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব যিকোনো ঠাইতে স্বাক্ষৰ বা কাগজ সম্পৰ্কীয় যিকোনো কাম কৰাৰ সময়ত আপুনি সতৰ্ক হ'ব লাগিব কাৰণ কিবা ভুল হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে আৰু এতিয়াৰ বাবে অৰ্থনৈতিক কাৰ্যকলাপ লেহিমীয়া হৈ থাকিব গতিকে চেষ্টা অব্যাহত কৰি ৰাখক অতি সোনকালে আপুনি অনুকূল ফলাফল লাভ কৰিব বহু ক্ষেত্ৰত আজি আপোনাৰ আত্মসন্মান আপোনাৰ প্ৰগতিৰ বাধা হৈ পৰিব পাৰে গতিকে নিজৰ আচৰণ অলপ নমনীয়তা বজাই ৰাখিবলৈ যত্ন কৰিব আৰু কথা বতৰা পাতোতে কাৰোবাৰ লগত কোনো ধৰণৰ ভুল শব্দৰ প্ৰয়োগ নকৰিব ব্যৱসায়ত আপোনাৰ আজি উন্নত ব্যৱস্থা দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা যাব
কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক লগ পাই আজি আপোনাৰ কাম সহজে সম্পন্ন কৰিব পাৰিব আৰু চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে ক্লায়েণ্টৰ সৈতে আজি কথা বতৰা পাতোঁতে অলপ নমনীয়তা বজাই ৰাখিব লাগিব, অন্যথা তেওঁলোকৰ আজি লেনদেন কৰোঁতে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সজাগ হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰ্থক্যই পাৰিবাৰিক জীৱনতো প্ৰভাৱ পেলাব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰি ল'ব আৰু আপোনালোকৰ যিকোনো ঘৰুৱা সমস্যাৰ ক্ষেত্ৰত দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিত কোনো ধৰণৰ প্ৰভাৱ নপৰে। প্ৰেমৰ সম্পৰ্ক আজি গভীৰ হৈ পৰিব, বিবাহৰ শিখৰত উপনীত হোৱাৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। ভুল খাদ্যাভ্যাসৰ বাবে আজি পেট বেয়া আদি হ'ব পাৰে। দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাটো সক্ষম কৰাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সামাজিক বা ৰাজনৈতিক কাম কাজত অংশ লোৱাৰ সুযোগ পাব আৰু এই সুযোগবোৰৰ সঠিক সুবিধা লওক। আপুনি আপোনাৰ প্ৰতিভা আৰু সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰাৰো সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। ধৰ্মীয় কাম কাজত সময় অতিবাহিত কৰক, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰাটো আজি সহজ হ'ব। আপোনাৰ এইটোৱে আপোনাৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰাৰ সময় হ'ব আৰু কাৰ্যকৰী কৰাৰো সময় হ'ব। গতিকে অসাৰ কাম কাজত সময় নষ্ট নকৰি এইবোৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত এই ক্ষেত্ৰত আপোনাৰ অনুকূল গ্ৰহৰ অৱস্থান হৈ পৰিছে। ধন বিনিয়োগৰ সৈতে জড়িত কাম কাজ আজি পিছুৱাই ৰাখক, কাৰণ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে বিনিয়োগৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰকাশ নকৰিব। বীমা পলিচি আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক চৰ্ত থাকিব আৰু আপুনি এই ক্ষেত্ৰত যদি অলপ সাৱধানে আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপোনাৰ সিদ্ধান্ত সৰ্বোচ্চ আৰু উপকাৰী হ'ব আৰু ইয়াৰ ফলত অংশীদাৰিত্ব ব্যৱসায়ত আজি উন্নত দেখা যাব। নিয়োজিত লোকে পদোন্নতিৰ লগত জড়িত খবৰ লাভ কৰি তেওঁলোকে আজি আনন্দিত হ'ব আৰু তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে অনাগত দিনবোৰতো তেওঁলোকৰ ভাল ফল দিব। বিবাহিত জীৱনত আজি সুখ থাকিব আৰু ইয়াৰ ফলত আপুনি ঘৰুৱা পৰিৱেশত আজি কিছু সময় কটাই আনন্দৰ সৃষ্টি হ'ব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ আজি ৰূপ ল'ব পাৰে, গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ পৰিস্থিতি অলপ কিছু নেতিবাচক হ'ব পাৰে। পেটৰ বিষ আৰু এচিডিটিৰ অভিযোগ আজি থাকিব, গতিকে খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু ঘৰুৱা উপায়ৰ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিৱৰ্তনৰ লগত জড়িত কোনো বিষয় যদি আবদ্ধ হৈ থাকে তেনেহ'লে আজিয়ে সমাধান কৰিবলৈ যত্ন কৰক আৰু ঘৰতে যিকোনো ধৰ্মীয় কাম কাজ সংঘটিত হ'লে ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। আপুনি আপোনাৰ প্ৰিয় বস্তুটো আজি বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰি আজি আনন্দ লাভ কৰিব আৰু কিছুমান মূল্যৱান বস্তু ক্ৰয় কৰাটো আজি সম্ভাৱনা আছে, যাৰ ফলত আজি আপোনাৰ দিনটো সুখদায়ক হৈ পৰিব। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো জৰুৰী হ'ব। কোনো ব্যক্তিগত বিষয়ক লৈ কোনো আত্মীয়ৰ লগত কাজিয়া বা বিবাদ আদি হোৱাৰো সম্ভাৱনা অধিক। গতিকে আজি অলপ আত্মীয়ৰ সৈতে কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু যদি কোনো স্থানান্তৰৰ কোনো পৰিকল্পনা আছে তেনেহ'লে প্ৰথমে ভালদৰে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। ব্যৱসায়ত যদি নতুন কামৰ পৰিকল্পনা আছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত আজি সফল হ'ব আৰু তেওঁলোকে ঘৰুৱা পৰিৱেশ আৰু ব্যৱসায়ৰ পৰিৱেশত ভাৰসাম্য ৰক্ষা কৰাটো সহায় পাব। আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে আজি সহযোগিতামূলক আচৰণ বজাই ৰাখি তেওঁলোকৰ কামৰ প্ৰতি নিজৰ সঠিক নিষ্ঠা বজাই ৰাখক। ইয়াৰ ফলত তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক আৰু সুখী হৈ থাকিব আৰু পৰিয়ালৰ সৈতে আজি কিছু মনোৰঞ্জনমূলক কাৰ্যসূচী পৰিকল্পনা কৰিলে পৰিয়ালত আপুনি ঘনিষ্ঠতাও দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু দীৰ্ঘদিন গৰমত থাকিলে আজি আপোনাৰ স্বাস্থ্যত কিছু অভাৱনীয় পৰিৱৰ্তনো দেখা পাব। গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি উচিত ফলাফল লাভ কৰিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি মানসিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি।
তুলা ৰাশি জাতকৰ আজি আপুনি এটা সুখৰ দিন কটাব আৰু ঘৰত সঠিক শৃংখলা বজাই ৰখাৰ প্ৰচেষ্টাও আপোনাৰ সফল হ'বলৈ গৈ আছে। গতিকে আজিৰ দিনটো আপুনি ভালদৰে কটাবলৈ যত্ন কৰক। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বহিৰাজ্যলৈ যোৱাৰো প্ৰচেষ্টা যিবোৰ ছাত্ৰ ছাত্ৰীয়ে কৰি আছিলে তেওঁলোকৰ আজি ভাল আশা তেওঁলোকৰ লাভজনক হ'ব বা তেওঁলোকে ফলপ্ৰসূ ফলাফলো লাভ কৰিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে লগে লগে কৰাৰ যত্ন কৰক। বৰ্তমান সময়ত আপুনি বিনিয়োগৰ পৰা ভাল লাভ কৰিবলৈ সক্ষম হ'ব। সময় অনুযায়ী নিজৰ স্বভাৱত নমনীয়তা আনিলে আপুনি আজি ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। কাৰণ কেতিয়াবা আপোনাৰ খং অত্যাধিক হ'লে আপোনাৰ আনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব আৰু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনে আপোনাৰ মনটো আজি দুখী কৰি তুলিব পাৰে। গতিকে কোনো ধৰণৰ অচিনাকি ব্যক্তিক আজি আপোনাৰ পৰিয়ালত হস্তক্ষেপ কৰিব নিদিব বা পৰিয়ালত নানিব। আধ্যাত্মিকতা আৰু ঈশ্বৰৰ উপাসনাত কিছু সময় কটাওক। আজি আপুনি ইতিবাচকতা লাভ কৰিব। ব্যৱসায়ত যিকোনো ব্যক্তিৰ সৈতে যিকোনো চুক্তি বা লেনদেন কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। অৱশ্যে লাভৰ পৰিস্থিতি ভাল হ'ব আৰু কিছু নতুন পৰিকল্পনাও কাৰ্যকৰী কৰিলে আজি লাভজনক অৱস্থাত থাকিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত এই ক্ষেত্ৰত অলপ আপুনি মনোযোগ দিয়ক আৰু কৰ্মচাৰীসকলৰ লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। চাকৰি পাবলৈ চেষ্টা কৰা প্ৰচেষ্টাই আজি আপোনাক ইতিবাচক ফলাফলো দিব আৰু ইয়াৰ ফলত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু সংঘটিত হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিলে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু পাৰিলে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি কিছু উত্তেজনাৰ সন্মুখীন হ'ব পাৰে। গতিকে আজি আপোনালোকে দুয়োজনে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ভুল খাদ্যাভ্যাসৰ বাবে আজি পেটৰ লগত জড়িত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছু ভাল খবৰ পোৱাৰ বাবে গোটেই দিনটো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু কিছুদিন ধৰি যি কামৰ বাবে আপুনি চেষ্টা কৰি আহি আছিলে সেই কামে আজি গতি লাভ কৰিব আৰু তাত সফলতাও লাভ কৰিব। অভিজ্ঞ লোকক লগ পোৱাৰ লগতে নতুন তথ্য লাভ কৰাৰ সুযোগো আজি পাব। গতিকে আজিৰ দিনটো আপুনি খুব সুখেৰে আৰু শান্তিৰে পাৰ কৰিবলৈ সক্ষম হ'ব। সামাজিক মাধ্যম আজি সাৱধানে ব্যৱহাৰ কৰক। কিবা সমস্যা হ'লে বিপদত পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আপোনজনৰ ওপৰত অপ্ৰয়োজনীয় সন্দেহ পৰীক্ষা কৰক আৰু লগতে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক। অন্যথা আপোনাৰ আৰ্থিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু আজি আপুনি চম্ভালিব পৰাকৈ অধিক কামৰ বোজা লোৱাটোৱে আপোনাক প্ৰচণ্ডভাৱে ভাগৰা কৰি তুলিব। গতিকে নিজৰ সামৰ্থ্য অনুসৰি কামৰ বোজা ল'বলৈ চেষ্টা কৰিব আৰু অসাৰ কাম কাজবোৰ আজি এৰাই চলাটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়ত গাফিলতিৰ ফলত লোকচান হ'ব পাৰে। গতিকে যিকোনো কাম কৰোঁতে অলপ সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব আৰু কৰ্মচাৰী কাৰ্যকলাপৰ ওপৰতো অলপ গুৰুত্ব দিব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপুনি আজি সফলতা লাভ কৰিব। কোনো সমস্যাৰ যদি সন্মুখীন হয় তেনেহ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু সমস্যা সমাধানৰ ক্ষেত্ৰতো আপুনি আজি ফলপ্ৰসূ ফলাফল লাভ কৰিব। নিয়োজিত লোকসকলে আজি উচ্চ বিষয়ৰ কথা মতে যদি চলে তেনেহ'লে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি অলপ যত্ন কৰিব লাগিব। ঘৰৰ কামত আজি সহায় কৰিলে আৰু সকলোৱে যত্ন ল'লে ঘৰৰ পৰিৱেশ আজি সুখদায়ক আৰু ভাল হৈ থাকিব আৰু ইয়াৰ ফলত সকলোৱে আজি শান্তি লাভ কৰিব। এলাৰ্জি বা স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যা আজি হ'ব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন প্ৰাণায়াম আদিৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান অতি ভাল হৈ আছে। গতিকে আজি আপুনি কিছু গুৰুত্বপূৰ্ণ সাফল্য লাভ কৰিবলৈ ওলাইছে। গতিকে সম্পূৰ্ণ নিষ্ঠাৰে আপুনি আগবাঢ়ি যাওক। যিকোনো পাৰিবাৰিক সমস্যা সমাধানৰ লগে লগে ঘৰৰ পৰিৱেশ শিথিল আৰু শান্তিপূৰ্ণ হৈ উঠিব আৰু পৰিয়ালৰ সৈতে কোনো মনোৰঞ্জন অনুষ্ঠানৰ পৰিকল্পনা আজি কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব। আজি আপুনি নিশ্চিতভাৱে আপোনাৰ সন্তানৰ লগত কিছু সময় কটাওক। তেওঁলোকৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। কোনো ধৰণৰ যদি সমস্যা আছে তেনেহ'লে আপুনি সেইবোৰ প্ৰথমতে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পাব।
কোনো বাহিৰৰ মানুহৰ লগত লগ কৰাৰ সময়ত আপোনাৰ কোনো গোপনীয় তথ্য যাতে প্ৰকাশ হৈ নপৰে তাৰ প্ৰতি যত্ন ল'ব, কাৰণ কোনোবাই আপোনাৰ তথ্যৰ অপব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক থাকিব। ব্যৱসায়িক কৰ্মব্যৱস্থাত কৰ্মচাৰীৰ সন্দৰ্ভত কিছু উত্তেজনা থাকিব পাৰে, কিছু উন্নতি সাধন কৰিব লগাও হ'ব পাৰে, গতিকে আপোনাৰ কৰ্মক্ষেত্ৰত আজি কিছু পৰিৱৰ্তন অনাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আবদ্ধ হৈ থকা পে'মেণ্টবোৰ ঘূৰাই পোৱাৰ পিছত আপোনাৰ কামবোৰ সহজ হৈ পৰিব। লেনদেন সম্পৰ্কীয় কামত কিছু সমস্যা হ'ব পাৰে, গতিকে আজি লেনদেনৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আগবাঢ়িব আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ তেওঁলোকে সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক আজি সুখী হ'ব, সন্তানৰ কিছু মহান সাফল্যৰ বাবে ঘৰখনত এক আনন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কবোৰ শালীনতাৰে ভৰা হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। আপোনাৰ গাফিলতিৰ বাবে আজি যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে সঠিক চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকে আজি মনেৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু দিনটো আজি ব্যৱহাৰিকভাৱে চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি বুদ্ধি আৰু চতুৰতাৰে আপোনাৰ সকলো কামতে আজি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলেও অপ্ৰয়োজনীয় বিষয়ৰ পৰা মনোযোগ আঁতৰাই পঢ়া শুনাত মনোনিৱেশ কৰি থাকিলে তেওঁলোকে ভাল ফলাফল লাভ কৰিব আৰু আত্মীয়ৰ সৈতে পুৰণি যিকোনো মতানৈক্যৰ আজি সমাধান পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে আজি মনত ৰখা উচিত যে চলি থকা কামত কিছু আজি বাধা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অতি বুদ্ধিমান ৰূপে আপুনি এই সময়খিনি কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰত যি বাধা আছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনৰ সন্দৰ্ভত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে পৰিয়ালত কিছু উত্তেজনাও সৃষ্টি হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে আপুনি এই দিশবোৰ চাব লাগিব আৰু তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাবলৈ চেষ্টা কৰিব। ব্যৱসায়ত আজি বহু কাম হ'ব, কিন্তু এই সময়ত কষ্ট বেছি হ'ব আৰু ফলাফল কম হ'ব। তৎসত্ত্বেও আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। এই সময়ছোৱাত আপোনাৰ কৰ্মশৈলীত কিছু পৰিৱৰ্তন কৰাৰ পৰিকল্পনা কৰাৰ কথা চিন্তা কৰক। এই পৰিৱৰ্তনসমূহ ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰতো প্ৰভাৱ পৰিব। গতিকে ভুল বুজাবুজি যাতে কোনো ধৰণৰ সৃষ্টি নহয় তাৰ প্ৰতি গুৰুত্ব দিব আৰু প্ৰেমৰ সম্পৰ্কত বিশ্বাস ৰখাটোহে গুৰুত্বপূৰ্ণ হ'ব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসত হোৱা প্ৰতিকূলতাৰ বাবে হাড় আৰু গাঁঠিৰ বিষয়ৰ দৰে সমস্যা আজি বৃদ্ধি হ'ব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত অলপ উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতকৰ আজি কোনো কাৰণত আপোনাৰ কাম বন্ধ হ'লে পুনৰ আৰম্ভ হ'ব পাৰে বা আপোনাৰ যিবোৰ কাম বন্ধ হৈ আছিলে সেইবোৰ আজি আপুনি প্ৰচেষ্টা কৰিলে সেইবোৰ আকৌ পুনৰ আৰম্ভ হ'ব পাৰে। নতুন পৰিকল্পনা ৰূপায়ণৰ বাবেও উপযুক্ত সময়, গতিকে নতুন পৰিকল্পনাত যদি কাম কৰে তেনেহ'লে অতি সোনকালে সফলতা লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুখদায়ক হৈ পৰিব। ধৰ্মীয় ভ্ৰমণৰ বাবে এক কাৰ্যসূচী আজি প্ৰস্তুত কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সহায় পাব। পাৰস্পৰিক ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰক। ইয়াৰ দ্বাৰা সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। অপ্ৰয়োজনীয় খৰচ আজি বহু হ'ব পাৰে, যাৰ ফলত আপোনাৰ বাজেটতো প্ৰভাৱ পৰিব। গতিকে যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু লাভজনক পৰিস্থিতি আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত স্থায়ী হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখা পাব। বীমা পলিচি আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ভাল লাভ কৰিব পাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আজি আপোনাৰ সিদ্ধান্তৰ সৰ্বোচ্চ আৰু উপকাৰী হ'ব, গতিকে আপোনাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি স্বচ্ছতা বজাই ৰাখক আৰু সকলো অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। নিয়োজিত লোকসকলৰ পদোন্নতিৰ সম্পৰ্কে আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও শান্তি লাভ কৰিব। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈও সক্ষম হ'ব।
পৰিয়ালৰ সৈতে কিছু সময় সুখেৰে কটালে সম্পৰ্কবোৰ আৰু অধিক মজবুত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনালোকে প্ৰেমত অলপ দূৰত্ব বজাই ৰাখিলে আজি ভাল হ'ব। সংক্ৰমণ আৰু এলাৰ্জিৰ দৰে সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে মহিলাসকলে নিজৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয়তা থাকিব আৰু আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুদিন ধৰি যি লক্ষ্যৰ দিশত কাম কৰি আহিছে সেই লক্ষ্যত উপনীত হ'ব পাৰিব আৰু নতুন কামৰ পৰিকল্পনা আজি আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব, গতিকে এই পৰিকল্পনাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাত গুৰুত্ব দিয়ক। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো আজি কিছু ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। এলাহ আৰু অসাৱধানতাক আজি আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হ'বলৈ নিদিব, অন্যথা ইয়াৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে। আপোনাৰ এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত কাম কাজত বাহিৰৰ কোনো ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে যিকোনো পৰিকল্পনা কৰাৰ আগতে পুনৰ বিবেচনা কৰি ল'ব আৰু নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰিব। কোনো অচিনাকি ব্যক্তিক আজি বিশ্বাসত নল'ব। ব্যৱসায়ত আজি লাভজনক পৰিস্থিতি থাকিব, অৱশ্যে কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে তাত আপোনাৰ উপস্থিতি আৰু একাগ্ৰতা অতি প্ৰয়োজনীয় হ'ব আৰু কৰ্মচাৰীসকলৰ মাজত যাতে কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতিও গুৰুত্ব দিব। কাৰ্যালয়ত আজি আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ পদোন্নতিৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপুনি আজি আপোনাৰ কাৰ্যালয়ত কিছু সকাহ অনুভৱো কৰিব। কিবা কাৰণত আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ অভাৱ ঘটিব পাৰে, যাৰ প্ৰভাৱ পৰিয়াল ব্যৱস্থাটো পৰিব পাৰে, গতিকে চেষ্টা কৰিব যাতে কোনো কাৰণতে আপোনালোকৰ মাজত কোনো ধৰণৰ দূৰত্বৰ সৃষ্টি নহয় আৰু আজি অলপ সময় হ'লেও আপুনি পৰিয়ালত গুৰুত্ব দিয়ক আৰু তেওঁলোকৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানৰ যোগদান কৰক। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত পুনৰ ঘনিষ্ঠতা দেখা পাব। কিছু স্বাস্থ্যজনিত সমস্যা আজি থাকিব, কিন্তু এই ক্ষেত্ৰত বেছি চিন্তা কৰাৰ কথা নাহে। উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিব আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।